Hello everyone, welcome back to my Facebook channel. আজি মই আপোনাৰ ইডলি বনাম। চাউলৰ গুড়ি লৈছোঁ, তাৰপিছত চেনি দিছোঁ, চুজি দিছোঁ, তাৰপিছত সোডা, বেকিং পাউডাৰ অলপ দিলেই হ'ল। নিমখ অকমান দিব, সোৱাদ অনুসৰি নিমখ অকমান দিব, আৰু ৰুকি থোৱা মই নাৰিকল দিছোঁ। ৰুকি থোৱা নাৰিকলটো বহুত টেষ্টি লাগে। যদি ইডলিত আপুনি ইডলি পিঠাত যদি আপুনি নাৰিকল অলপ দিয়ে বহুত ভাল লাগে খাবলৈ। আৰু এইখিনি বাটাৰটো একদম ভালকৈ মিলাব লাগিব আৰু 10-15 মিনিটমান আপুনি ৰাখি থৈ দিব, মানে চুজিটো অলপ ফুলিবলৈ বেছি টেষ্টি হয় খাবলৈ। কিন্তু মোৰ কালি আলহী আহিছিলে কাৰণে মোৰ জলদি বনাব লগা হ'ল কাৰণে মই 10 মিনিট ৰাখিছোঁ। আৰু বাকী আপোনাৰ প্লেটকেইখন অকণমান মানে আপোনাৰ তেল দিব, আৰু মই সিলিকন ব্ৰাছেদি মই অলপকৈ লগাই দিছোঁ। তেল দিলে মানে আপোনাৰ ইডলি পিঠাটো অলপ ধুনীয়াকৈ এৰি যায় আৰু ভাল হয়। তাৰপিছত মই এনেকৈ দিছোঁ বাটাৰটো লগাই ধুনীয়াকৈ চাৰিওফালে লগাব লাগিব, নহ'লে আপোনাৰ পিঠাটো লাগি যায়, বেয়াকৈ টানকৈ লাগি যায়, এৰা নাখায়। তো তেল দিলে ভাল হয়, মানে এৰিবলৈ ভাল। আৰু মই প্লেটত দি পেলাই কেৰাহীত বহাই দিলোঁ, তলত এটা ষ্টেণ্ড দিছোঁ আৰু কেৰাহীৰ ওপৰত বহাই দিলোঁ। দিয়াৰ পিছত ৰেডি হৈ গ'ল আপোনাৰ ইডলি পিঠা। এবাৰ আপোনালোকে বনাই চাব, আৰু মই বনাইছোঁ, ভাল লাগে এনেকুৱা কিছুমান বস্তু বনালে, ঘৰতে বনালে। আৰু মই বনাই থাকোঁ কিছুমান বস্তু, ভাল লাগে। শ্বেয়াৰ কৰিলে আপোনালোকৰ ওচৰত মোৰ ভাল লাগি যায়। তো সেইটো কাৰণে চাওকচোন এই কিমান ধুনীয়াকৈ সিজি গৈছে, ভিতৰৰখিনিও কিমান ধুনীয়াকৈ সিজি গৈছে, কেঁচা হৈ থকা নাই, একদম ধুনীয়াকৈ সিজি গৈছে। আপোনাক দেখাই দিছোঁ, দেখিছে কিমান ধুনীয়াকৈ সিজিছে, আৰু খাবলৈও বহুত টেষ্টি হৈছে। আপোনালোকে এবাৰ খাই চাব, আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা দিব আৰু শ্বেয়াৰ কৰিব।